মানে সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত থকা যিবিলাক আমাৰ প্ৰাক্তন কৰ্মী সেইসকলক লৈ পেলাই আমি প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলন গঠন কৰিছোঁ। আমাৰ লক্ষ্য হ'ল যে আদিৰ পৰা আজিলৈকে যিসকল প্ৰাক্তন আছু কৰ্মী আছে সেইবিলাকৰ জীৱনবন্দী প্ৰস্তুত কৰা আৰু এটা ট্ৰাষ্ট বা কোঅপাৰেটিভ ছ'চাইটি গঠন কৰি পেলাই সেই কোঅপাৰেটিভ ছ'চাইটিৰ যোগেদি বা ট্ৰাষ্টৰ যোগেদি আমাৰ যিসকল প্ৰাক্তন আছু কৰ্মী যিসকলৰ অৰ্থনৈতিকভাৱে সবল নহয় তেনেকুৱা অৰ্থনৈতিকভাৱে সবল নোহোৱা প্ৰাক্তন আছু কৰ্মীবিলাকৰ পৰিয়ালৰ সদস্যসকলক আৰ্থিক দিশটোত মানে শিক্ষাৰ ক্ষেত্ৰত আৰু চিকিৎসাৰ ক্ষেত্ৰত আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু সেইটোৰ ওপৰত বেছ কৰি পেলাই আমি আমাৰ সংগঠনবিলাক আগুৱাই নিব বিচাৰিছোঁ। আৰু এতিয়ালৈকে আমি সদৌ অসম ছাত্ৰ সন্থাৰ যিবিলাক প্ৰাক্তন কৰ্মী আছোঁ সেই কৰ্মীবিলাকে এইখন মঞ্চৰ যোগেদি আমি একত্ৰিত হৈছোঁ। যাত হৈছিল কিন্তু মানে তাৰ কাৰণে দুটা এক্সিডেণ্ট হৈছিলে, মংগলদৈত হৈছিল, তাৰোপৰি ডিব্ৰুগড়ত হৈছিলে। তাৰপিছত আমি বহি পেলাই সদৌ অসম ছাত্ৰ সন্থাৰ সেই সমাজৰ সভাপতি আছিল দীপাংকৰ নাথ আৰু আমাৰ সমুজ্জ্বল ভট্ট তেনেকৈ উপদেষ্টা সেইলোকৰ লগত আমি প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলনৰ বিষয়ববীয়াসকলে সদৌ অসম ছাত্ৰ সন্থাৰ লগত আলোচনা কৰিলোঁ। আলোচনা কৰি পেলাই সেই সমস্যাবিলাক তেতিয়া আমি সমাধান কৰা হৈছে। আমাৰ মাজত এটা ভুল বুজাবুজি নাই, কাৰণ উই আৰ নট এগেইনষ্ট দ্য আছু। আমিতো সদৌ অসম ছাত্ৰ সন্থাৰ বিৰোধী সংগঠন নহয়। সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা ওলাই অহা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মীসকলক লৈ পেলাই আমাৰ এইখন মঞ্চ গঠন হৈছে। ইয়াত মানে এণ্টি আছুৰ কোনো চিন্তা চৰ্চা ইয়াত চলিব নোৱাৰে আৰু নাই। কেইটামান কথা আমি মানে ঠিক কৰিছোঁ, যেনেকৈ অসমত প্ৰাক্তন আছু কৰ্মীসকল বহুতে বহুত ধৰণে ইনভলভ হৈ আছে। কিছুমানে ফিচাৰীৰ যোগেদি বহুত ফিচাৰী তেওঁলোকে মাছ প্ৰডাকশ্যন কৰিছে, মাছৰুমৰ খেতিত তেওঁলোকে ইনভলভ হৈ আছে। বিভিন্ন অৰ্থনৈতিক দিশটোক নিজৰ পৰিয়ালত টনকিয়াল কৰাৰ কাৰণে বিভিন্ন এংগলত মাছ, গাহৰি ফাৰ্ম, মুৰ্গী ফাৰ্ম এইবিলাকত কিন্তু তেওঁলোকে পৰ্যাপ্ত পৰিমাণৰ প্ৰডাকশ্যন কৰাৰ পিছতো মাৰ্কেটিং বজাৰৰ কাৰণে তেওঁলোকৰ কিছু সমস্যাৰ সৃষ্টি হৈছে আৰু সেই সমস্যাটো নিৰাময় কৰাৰ কাৰণে আমি মাল্টিপাৰ্পাছ কোঅপাৰেটিভ ছ'চাইটি গঠন কৰিছোঁ। চৰকাৰে যিবিলাক অৰ্থনৈতিক দিশটো সবল কৰাৰ কাৰণে যিবিলাক ইণ্ডাষ্ট্ৰি এতিয়া অসমত মানে স্থাপন কৰিছে সেইবিলাকত যাতে আমাৰ প্ৰাক্তন ছাত্ৰ সন্থাৰ মানে প্ৰাক্তন ছাত্ৰ আছু কৰ্মীবিলাকক অগ্ৰাধিকাৰ দিয়ে, সেইটো ক্ষেত্ৰত আমি প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলনৰ পৰা মানে দাবী জনাইছোঁ। আমি চৰকাৰক অনুৰোধ কৰিছোঁ আৰু যিহেতু এইখন চৰকাৰ বেছি সংখ্যক মানে মন্ত্ৰী বিধায়কেই আছু কৰি যোৱা, গতিকে প্ৰাক্তন আছু কৰ্মীসকলৰ মৰ্ম বেদনা আমাৰ এই লিডাৰসকলে এই মন্ত্ৰী বিধায়কসকলে উপলব্ধি কৰিব লাগে আৰু আমাৰ এই প্ৰাক্তন যিবিলাক ছাত্ৰ কৰ্মী সেইসকলক তেওঁলোকে বিশেষভাৱে অগ্ৰাধিকাৰ দিবলৈ তেওঁলোকক মানে ইয়াৰ অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰিব লাগে। সেইটো দিশটোত আমি সদৌ মানে আমাৰ ছাত্ৰ সতীৰ্থ সন্মিলনৰ তৰফৰ তেওঁলোকক আমি দাবী জনাইছোঁ। প্ৰতিনিধিসকলে মানে সহযোগ কৰিছে। গোলাঘাট, চৰাইদেউ, যোৰহাট, শিৱসাগৰ আৰু মাজুলী এই জিলা 5টাৰ পৰা আমাৰ ইয়াত প্ৰাক্তন ছাত্ৰ সন্থা যিবিলাক প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলনৰ লগত জড়িত তেওঁলোকে ইয়াত সহযোগ কৰিছে। এটা বাৰ্তা দিব বিচাৰিছোঁ যে আগন্তুক দিনটোত এই প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলনে প্ৰাক্তন ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ যিসকলে আৰ্থিকভাৱে টনকিয়াল নহয় তেনেকুৱা পৰিয়াল তেনেকুৱা কৰ্মীসকলৰ পৰিয়ালৰ সহায় সাহায্যৰ কাৰণে এইটো হৈছে আৰু অৰ্থনৈতিক দিশটোক আমি সেইবিলাক পৰিয়ালৰ অৰ্থনীতিটো সবল কৰাৰ কাৰণে এটা আমাৰ পৰিকল্পনা আছে। গতিকে আমি প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলনৰ এইখন সন্মিলনৰ যোগেদি প্ৰাক্তন আছু কৰ্মীসকলক আহ্বান কৰিছোঁ এই সংগঠনটোক শক্তিশালী ৰূপত আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ পৰা সহযোগিতাটো আমি বিচাৰিছোঁ।